পোনপ্ৰথমে আপোনালোকৰ নিউজ চেনেলৰ জৰিয়তে সমূহ অসমবাসীলৈ আমি শ্ৰদ্ধা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি ডাকৰঘাট জুবিন ফেন ক্লাবৰ উদ্যোগত এটা বহুদিনীয়া প্ৰচেষ্টাৰ অন্তত এটা আজি বিশিষ্ট দিনত আমি আজি সকলোৱে একগোট হৈ প্ৰায় 200ৰো সংখ্যক অধিক লোকে সমবেত হৈ পেলাই আজি এটা ৰেলী আমি ডাকৰঘাটৰ পৰা এই ঢিং আঠগাঁওলৈকে কৰিছোঁ। আৰু ইয়াতে আমাৰ প্ৰতিষ্ঠিত ভাস্কৰ্য শিল্পী উৎপল কলিতা তেখেতৰ তত্ত্বাৱধানত আৰু আমাৰ ডাকৰঘাটৰে ভাস্কৰ্য শিল্পী হৰজিৎ সিঙৰ নেতৃত্বত ইয়াতে জুবিনদাৰ পূৰ্ণাংগ প্ৰতিমূৰ্তি ভাগ সুচাৰুৰূপে আৰু পুংখানুপুংখভাৱে ইয়াতে নিৰ্মাণ হৈছে। আৰু তাৰ পৰিপ্ৰেক্ষিততে আজি সমূহ আমি অঞ্চলৰ লোক আহি পেলাই ইয়াতে উপবিষ্ট হৈছোঁ। আমি তাৰ আগতেও এবাৰ আহিছিলোঁ, এবাৰ প্ৰতিমূৰ্তি ভাগৰ অৱয়ৱখিনি আমি চাই মেলি গৈছোঁ। আমি নথৈ আনন্দিত আৰু আজি ইমান ভাল লাগিছে যে জুবিনদাৰ কাৰণে মানুহ এনেকৈ উৎসাহেৰে ওলাই আহে। সকলোতকৈ ডাঙৰ কথা, আমি সমিতিয়ে কাকো ক'ব লগা হোৱা নাই যে এনেকৈ আমি অনুষ্ঠান এটা কৰিছোঁ, আপোনালোকে যাব নেকি। এটা জাষ্ট তাত আমি মেছেজ ড্ৰপ কৰিছোঁ যে আপোনালোকে নিজ নিজ বাহন হওক, 4চকীয়া বাহন হওক, 2চকীয়া বাহন হওক, জাতীয় সাজপাৰ পৰিধান কৰি পেলাই নিয়াৰিকৈ শৃংখলাবদ্ধভাৱে আমাৰ অনুষ্ঠানটোত আপোনালোকে সহযোগী হিচাপে আমাৰ লগত আহক। তো সকলোৱে মানে সমবেত হৈ পেলাই আজি আহিছোঁ। তো আশা কৰোঁ এই যাত্ৰাটো সুচাৰুৰূপে আমি ডাকৰঘাটলৈকে আমি অব্যাহত ৰাখিব পাৰিম। আৰু আগন্তুক আজি আমি তাত গৈ পেলাই তেখেতৰ প্ৰতিমূৰ্তিভাগ জাষ্ট আমি মানে নিগাজিকৈ স্থাপন কৰাৰ পিছত যি কাৰিকৰী দিশ আছে তেওঁলোকে চাব। তাৰপিছতে আমি 2 মে' তাৰিখে জুবিনদাক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি এটা দিনজোৰা কাৰ্যসূচীৰ অনুষ্ঠান ৰাখিছোঁ। দিনত প্ৰতিমূৰ্তি উন্মোচন হ'ব, ৰাতিলৈ নিশা তেখেতক ট্ৰিবিউট দি পেলাই এটা সাংস্কৃতিক অনুষ্ঠান হ'ব। আৰু সাংস্কৃতিক অনুষ্ঠানৰ মুখ্য আকৰ্ষণ হিচাপে থাকিব মৰিগাঁৱৰ সঞ্জীৱ বৰা বুলি বিশিষ্ট যিজন সংগীত শিল্পী আছে। গতিকে সকলো লোকে সাদৰৰ সম্ভাষণ জ্ঞাপন কৰি আমি অনুৰোধ জনাইছোঁ উক্ত অনুষ্ঠানত আপোনালোকে গৈ পেলাই অনুষ্ঠানটো উপভোগ কৰি আপোনালোকৰ সহযোগিতা আৰু আপোনালোকে তাত মানে সকলোৱে সমিলমিৰে অনুষ্ঠানটো মানে পূৰ্ণাংগ ৰূপত আপোনালোকৰ ওচৰত যাতে প্ৰতিফলিত কৰিব পাৰোঁ তাৰ বাবে আপোনালোকে আশীৰ্বাদ প্ৰদান কৰিব। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।